যে অসম দুৰ্নীতি নিবাৰক শাখাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়কো ধন্যবাদ জ্ঞাপন কৰিছোঁ যে অনুসূচিত জাতি কৈৱৰ্তসকলৰ কাৰণে যিটো অনুসূচিত জাতিৰ কাৰণে মীন বিভাগ আছিলে, সেই মীন বিভাগত যে প্ৰকৃত অনুসূচিত জাতিৰ লোকসকলক বঞ্চিত কৰি একাংশ বিষয়া কৰ্মচাৰীয়ে লগ লাগি বিভিন্ন সময়ত শ শ কোটি টকাৰ কেলেংকাৰী কৰি আহিছিলে। সেই কেলেংকাৰীৰ অন্যতম অভিযুক্ত হিচাপে আছিলে OSD পদ্ম হাজৰিকা। পদ্ম হাজৰিকাক যোৱাকালি দুৰ্নীতি নিবাৰক শাখাই উৰিষ্যাৰ পৰা গ্ৰেপ্তাৰ কৰিছে আৰু তেওঁৰ ঘৰত বিভিন্ন ধৰণৰ নথি পত্ৰ উদ্ধাৰ হৈছে। যে আমি যদি চাবলৈ যাওঁ যে এই অকল এই OSDজনে নহয়, তেওঁৰ লগতে ACS বিষয়াৰ পৰা ধৰি কমেও 8জন বিষয়াক গ্ৰেপ্তাৰ কৰিলে। তাৰ লগতে যে সেইটো সময়ৰ যিজন চেয়াৰমেন আছিলে যে মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীকো এই এণ্টি কৰাপশ্যন ডিপাৰ্টমেণ্টে তেওঁকো সেই তদন্ত আওতালৈ আনিব লাগে। লগতে আমি লক্ষ্য কৰিছোঁ যে তাত মধ্যভোগী হিচাপে অনুসূচিত জাতি কেইটামান সংগঠনৰ নেতাই সেই সময়ত মধ্যভোগী হৈ ঠিকাদাৰসকলক সহায় কৰি তেওঁলোকেও লাখে লাখে টকা আত্মসাৎ কৰিছিল। যে সেইসকল লোককো এই তদন্ত আওতাৰ মাজলৈ আনিব লাগে। আমি যদি চাবলৈ যাওঁ ফিছ ফেডতো শ শ কোটি টকা কেলেংকাৰী হৈছে। যে প্ৰাক্তন যি MD আছিলে, MDৰ লগতে 11জন বিষয়াৰ ওপৰত টকা খোৱাৰ কেলেংকাৰীৰ অভিযোগ আছে। আৰু লগতে পদ্ম হাজৰিকা, বিধায়ক ৰমাকান্ত দেউৰী আৰু অনুসূচিত জাতি এটা সংগঠনৰ নেতাৰ নেতৃত্বত যে অনুসূচিত জাতিৰ 67জন লোকক চাকৰিৰ নামত প্ৰবঞ্চনা কৰি তেওঁলোকে প্ৰায় 100 কোটিতকৈ অধিক টকা তেওঁলোকে আত্মসাৎ কৰিছিলে। যে সেই গোচৰটো যে এণ্টি কৰাপশ্যন ডিপাৰ্টমেণ্টে নিজাববীয়াকৈ গোচৰ ৰুজু কৰি যে আমি অভিযোগ দাখিল কৰিছোঁ অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক, সেই অভিযোগ ভিত্তিত যিসকলৰ চাকৰিত নিয়োগ কৰিছিলে যে মীন বিভাগৰ প্ৰাক্তন OSD পদ্ম হাজৰিকা আৰু সেইটো সময়ৰ মীন উন্নয়ন নিগমৰ অধ্যক্ষ বিধায়ক ৰমাকান্ত দেউৰী আৰু এজন অনুসূচিত জাতি তথাকথিত নেতা যিজন দালাল ৰূপে পৰিচিত, সেই ব্যক্তিজনক আওতালৈ আনি যে ফিচাৰী ডিপাৰ্টমেণ্টৰ নিযুক্তিৰ নামত যিখিনি কেলেংকাৰী হৈছিলে, অবৈধভাৱে যিসকলক নিযুক্তি প্ৰদান কৰিছিলে, সেই কেলেংকাৰীত এওঁলোকৰ নামটো অন্তৰ্ভুক্ত কৰি তেওঁলোকক তদন্ত আওতালৈ আনিবলৈ আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি ইয়াৰ পৰা অনুৰোধ জনালোঁ।